অনুগ্ৰহ কৰি যদি কোনোবা লাইনত আছে জয়েন হৈ ল'ব আৰু কমেন্ট কৰিব অনুগ্ৰহ কৰি জয়েন হৈ ল'ব আহি গলো আজি ধুনিয়া ধুনিয়া মেখলা চাদৰ দেখাবৰ কাৰণে বহু দিনৰ পাছত সকলোৱে জয়েন হৈ ল'ব যিসকল লাইনত আছে প্লিজ জয়েন হৈ ল'ব আৰু ভালদৰে শুনা পাইছেনে দেখা পাইছেনে সকলোখিনি জনাই দিব কমেন্ট কৰিব সকলোৱে জয়েন হৈ ল'ব প্লিজ সকলোৱে জয়েন হৈ যাব আৰু কমেন্ট কৰিব ভালদৰে দেখা পাই আছেনে শুনা পাই আছেনে সকলোখিনি জনাই দিব আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ধুনিয়া ধুনিয়া মেখলা চাদৰ লৈ আহিছো ৰিজনেবল প্ৰাইজত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আৰু লাইভটো আপোনালোকে প্লিজ শেয়াৰ কৰি যাব যেহেতু মানে প্ৰাইজ দিয়া হ'ব মাত্ৰ আজিৰ কাৰণে যিসকলে সৰ্বাধিক শেয়াৰ কৰে তেওঁকে উইনাৰ হিচাপে ঘোষণা কৰা হ'ব উপহাৰটো কি আপোনালোকক কৈ নিদু আপোনালোকে সাৰপ্ৰাইজ গিফট পাব গতিকে প্লিজ লাইভটো আপোনালোকে শেয়াৰ কৰি যাব বুলি আশা ৰাখিলো যিমান পাৰে সিমান আৰু আপোনালোকে মোৰ যেটো নাম্বাৰ দিয়া আছে WhatsApp নাম্বাৰ 9101373665 এই নম্বৰটোত আপোনালোকে স্ক্ৰিনশ্বট বিলাক পঠাব ভিডিওটো আৰম্ভ কৰিম আৰু লাহেকে অলপ মানুহ আহিলক আপোনালোকে জয়েন হৈ ল'ব যিসকলে চাই আছে নমিতা দেৱী হাই বা গুড ইভিনিং নমিতা দেৱী বা বহুত দিনৰ পাছত দেখি ভাল লাগিছে থ্যাংক ইউ একচুয়ালি বিশেষ কাৰণতে মই আহিব পৰা নাছিলো মই ইয়াৰ আগত এটা মানে ভিডিও পোষ্ট কৰিছিলো মোৰ পেজটোৰ বিষয়ে জনাইছিলো সকলোকে মোৰ পেজটো হেক কৰি লৈছিলে বেলেগে সো 5 মাহ দিন পেজটোত মই একো কাম কৰিব পৰা নাছিলো মই এটা ভিডিও দিছিলো বাৰু চোৱা নাই সাগে তুমি হেৰ কাৰণে পেজটোত মই একো কৰিব পৰা নাছিলো 5 মাহৰ পাছত পেজটো ৰিকভাৰ হ'ল সো বহুত ভাল লাগিছে আৰু হে কাৰণে আজি ভাবিলো লাইভটো আহো মেখলা চাদৰ দেখাও আপোনালোকক নমিতা দেৱী অল ক্লিয়াৰ আছে থ্যাংক ইউ নমিতা বা কিমান দিন শেয়াৰ কৰিব লাগিব শেয়াৰ একচুয়ালি মই আজি কাৰণেহে ৰাখিছো আজি জুনে সৰ্বাধিক শেয়াৰ কৰে তাৰ ওপৰতে মই প্ৰাইজটো দিম এটা সাৰপ্ৰাইজ গিফট দিম সাৰপ্ৰাইজ থাকিব হেতু আৰু নকওঁ গিফটটো কি দিম মাত্ৰ আজিৰ কাৰণে নেক্সট মই যেতিয়া লাইভ আহিম তেতিয়া উইনাৰ কোন মই জনাই দিম বাৰু বাকি সকলোৱে শেয়াৰ কৰক যিমান পাৰে হিমান লাইভটো নমিতা দেৱী কংগ্ৰেচুলেশ্যন বা থ্যাংক ইউ ভেৰি মাচ সকলোৱে জয়েন হৈ ল'ব যেহেতু বেছি মানুহ অহা নাই অলপ মানুহ হৈ লওক তাৰ পিছতে লাইভটো আৰম্ভ কৰিম মানুহ বেছি হলে অকমান ভালো লাগে ধৰক দেখাই আপোনালোকে শেয়াৰ কৰক মানুহবিলাক জয়েন হৈ লওক আৰম্ভ কৰিম মই লাহেকে কৰবি মাইনাই লিখিছে হাই বা গুড ইভিনিং কৰবি সকলোৱে জয়েন হৈ ল'ব আজি মই একচুয়ালি ৰিবি জোৰা লৈ আহিছো আৰু প্লাস মাস্টাৰ সুটাৰ জোৰাবিলাক লৈ আহিছো আপোনালোকে যদি পছন্দ কৰে তেন্তে সংগ্ৰহ কৰিব পাৰিব সংগ্ৰহ কৰা প্ৰসেসটো মই জনাই দিছো বাৰু জিজুৰ আপোনালোকৰ ভাল লাগে স্ক্ৰিনশ্বটটো ৰাখি দিব স্ক্ৰিনশ্বটটো ৰাখি মোৰ যেটো WhatsApp নম্বৰ দিয়া আছে আপোনালোকে WhatsApp নম্বৰত পঠালেই হ'ল কাপোৰজোৰ এভেইলেবল থাকিলে আপোনালোকে বুকিং কৰিব পাৰিব অনলাইন পেমেন্ট কৰি যদি আপোনালোকে লয় শিপিং চাৰ্জটো অসমৰ ভিতৰত ফ্ৰী দিয়া হয় আৰু আপোনালোকৰ অনলাইন পেমেন্ট কৰি লবলৈ যদি অসুবিধা হয় তেন্তে COD ত আপোনালোকে কাপোৰবিলাক সংগ্ৰহ কৰিব পাৰিব কিন্তু COD ললে এক্সট্ৰা শিপিং চাৰ্জ 150 रुपीस দিব লগা হয় সকলে শেয়াৰ কৰি দিয়ক মানুহ অলপ জয়েন হৈ লওক কৰবি মাইনা আহি গলো লাইভ চাব থ্যাংক ইউ কৰবি কি খবৰ বা মোৰ ভালে তোমাৰ নমিতা দেৱী বা একাউণ্টটো হেক হোৱাৰ বুলি কেনেকৈ গম পোৱা যায় কৰবি মাইনা শেয়াৰ কৰিছো বা থ্যাংক ইউ একচুয়ালি নমিতাৰ একাউণ্টটো হেক হলে মানে কি হয় তুমি একো কৰিব নোৱাৰা একাউণ্টটো তুমি পেজটো চলাবই নোৱাৰা তাৰমানে তোমাক এডমিনৰ পৰা অতৰাই দিয়ে একো তুমি পোষ্ট কৰিব নোৱাৰা একো কৰিব নোৱাৰা তুমি মোৰ তেনেকুৱাই কন্ডিশন হৈছিল 5 মাহৰ পিছতহে ৰিকভাৰ হৈছে
কৰবী মাইনা আপোনাক ধুনীয়া লাগিছে থেংক ইউ মই ৰিবি জোৰাই পিন্ধি লৈছোঁ ৰিবি জোৰা দেখাম যেতিয়া ৰিবি জোৰাই পিন্ধি লৈছোঁ টাইমলাইন আৰু গ্ৰুপ শ্বেয়াৰ কৰি দিছোঁ অ'কে থেংক ইউ যিসকলে জইন হৈছে সকলোকে ধন্যবাদ জনাইছোঁ ইমান গৰমৰ মাজতো এইকণ সময় মোক দিয়াৰ কাৰণে শ্বেয়াৰ কৰাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ নমিতাই লিখিছে অল ক্লিয়াৰ আছে বা লাইভটো অল ক্লিয়াৰ আছে থেংক ইউ পিকচাৰ কোৱালিটি ঠিকে আছে ন আগতে মই কাপোৰ দেখাওঁতে পিকচাৰ কোৱালিটি ভাল নাছিলে মানে নেটৱৰ্কৰ ইমান প্ৰব্লেম আছিলে ঠিকে আছে বাৰু আৰম্ভ লাইভটো কৰিয়ে দিওঁ আৰু বেছি মানুহ নাই একচুৱেলি বহু দিনৰ পাছত আহিছোঁ লাহে লাহে মানুহ হ'ব সকলো চাগে লাইনত নাই একো নাই ৰেকৰ্ডেড ভিডিঅ'টো পাছত চাই ল'ব পাৰিব সকলোৱে কৰবী মাইনা ক্লিয়াৰ আছে বা থেংক ইউ আপোনালোকে যিসকলে জইন হৈছে অনুগ্ৰহ কৰি লাইভটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু আহক তেন্তে লাইভটো ষ্টাৰ্ট কৰি দিওঁ আৰু বহুত দেৰি হৈ গৈছে নমিতা ৰাজখোৱা এডমিন তোমাৰ দোকান এদিন তোমাৰ দোকান যাম দেই আহিবা নমিতা আহিবা সেই তেতিয়াৰ পৰা তোমাক লগে পোৱা নাই নহয় শিৱসাগৰত মানে লাষ্ট লগ পাইছিলোঁ তেতিয়াই লগ পোৱা আৰু পোৱাই নাই আৰু ৰংঘৰত পাইছিলোঁ ৰংঘৰত বাকী তেতিয়া ভিডিঅ'টো আৰম্ভ কৰি যাওঁ আৰু দেই ৰিবি জোৰাকে প্ৰথম ষ্টাৰ্ট কৰোঁ কাৰণ ৰিবি জোৰাৰ কালেকশ্যন বহুত আছে এইটো প্ৰথম দেখাইছোঁ ৰিবি জোৰা এইটো কেমেৰাটোত অৰেঞ্জ টাইপৰ আহিছে নি বাৰু এইটো ৰেড হয় দেই যিটো ব্লাড ৰেড সেইটো হয় কেমেৰাত অৰেঞ্জ টাইপৰ আহিছে মই খুলি দেখাই দি আছোঁ কাপোৰযোৰ ৰিবি গাছেং জোৰা হয় মাটিশালত বোৱা যথেষ্ট ধুনীয়া হয় আৰু যথেষ্ট ধুনীয়া মানে ডিজাইনবিলাক অলপ হেভিত আহিছে মই খুলি দেখাই দি আছোঁ অলপ আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বটটো ৰাখি দিব প্ৰথম মই মেখেলাখন দেখাই দিছোঁ এইবিলাক পিয়ৰ পদ্মিনী সূতাৰ হয় এইবিলাক দেই আপোনালোকে একো মানে প্ৰব্লেম নাপায় গৰমতো পিন্ধিব পাৰিব এয়া মই পিন্ধিয়ে আছোঁ গৰমত খুবেই ভাল পাব পিয়ৰ পদ্মিনী সূতাত বোৱা হয় এয়া দেখা পাইছে একচুৱেলি কি হয় ৰিবি গাছেং বুলি ক'লে আপোনালোকে কম প্ৰাইজতো পাই যাব 2200-2300 এটা পাই যাব কি এই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰে এই বস্তুটো যে এইখিনি দেখিছে নহয় মাত্ৰ এবিটা থাকিব এই লাইনটো থাকিব ইয়ালৈকে এইখিনি নাথাকে একচুৱেলি এই ফুলৰ ওপৰত প্ৰাইচটো ডিপেণ্ড কৰে মই আপোনালোকক বুজাই দিছোঁ এইখন আহিব মেখেলা এইটো ডিজাইনটো ইমান হেভিকৈ দিয়া আছে দেখা পাইছেনে বহুত দুবিটা আছে ইয়াতে এয়া এনেকুৱা হ'ব এইখন আহিব মেখেলা কমপ্লিট এইটো ৰেডত আহিছে অৰেঞ্জ টাইপৰ দেখা পাব পাৰে আপোনালোকে কেমেৰাত অৰেঞ্জ নহয় ৰেড হয় এইখন মেখেলা আৰু ইয়াৰে ব্লাউজ পিচ চিম্পল থাকে এইটো এনেকৈ স্লিপছত পৰিব আৰু এইটো আহিব হেৰি ব্লাউজৰ পিচ এইটো এনেকৈ স্লিপছত পৰিব সেইটো কি আছিলে এইটো মেখেলাই নেকি তাৰ তললৈকে সৰি এইটো ব্লাউজৰ স্লিপছত নহয় দেই এইটো মেখেলাখনেই এইটো ডিজাইন ইয়াৰ পৰা ইয়ালৈকে আছে এইটো ডিজাইন দেখা পাইছে যথেষ্ট হেভিকৈ কৰা আছে এইটো ব্লাউজ পিচ নহয় ইয়াৰ পৰা ইয়ালৈকে এইটো ডিজাইনটো ইয়ালৈকে মেখেলাই হয় এখন আৰু ব্লাউজ পিচ এইটো আহিব স্লিপছত এনেকৈ এটা পটি থাকিব তাৰ পৰা দেখাই দিছোঁ চাদৰখন দেখাই দিছোঁ এইখন আহিব ইয়াৰে চাদৰ এইখন আহিব চাদৰখন চাওক চাদৰৰ আঁচলটো কিমান মানে ডাঙৰকৈ হেভিকৈ দিয়া আছে দেখা পাইছে আপোনালোকে এইটো আহিব চাদৰৰ আঁচলটো আৰু মাজভাগটো এনেকৈ এইটো এই ডিজাইনটোত থাকিব এইটো এনেকুৱা হ'ব পিয়ৰ পদ্মিনী সূতাত বোৱা হয় মাটিশালত বোৱা ৰিবি গাছেং জোৰা আপোনালোকৰ পচন্দ হ'লে সংগ্ৰহ কৰিব পাৰিব স্ক্ৰীনশ্বট ৰাখি থ'ব যথেষ্ট হেভি হয় হেভি কাৰণে প্ৰাইচটো অকণমান বেছি 2500ত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব 22-23ত এটা পাই মই কৈছোঁৱেই ডিফাৰেঞ্চটো আপোনালোকক বুজাই দিলোঁৱেই এই বস্তুটোৰ কাৰণে 2500 অনলাইন পে'মেণ্ট কৰি ল'লে শ্বিপিং ফ্ৰীয়ে পাব আপোনালোকে যিসকলে জইন হৈছে নতুনকৈ প্লিজ আপোনালোকে শ্বেয়াৰ কৰি যাব যিহেতু শ্বেয়াৰ কম্পিটিশ্যন অনলি ফৰ টুডে কাৰণে ৰখা হৈছে যিসকলে সৰ্বাধিক শ্বেয়াৰ কৰে তেওঁকে উইনাৰ হিচাপে ঘোষণা কৰা হ'ব নমিতাই লিখিছে বহুত ধুনীয়া লাগিছে কাপোৰবোৰ থেংক ইউ এইযোৰ এযোৰ দেখালোঁ ৰেডত এতিয়া মই দেখাই দিছোঁ গ্ৰীণৰ এযোৰ দেখাই দিছোঁ মই যিটো কালাৰ পিন্ধি আছোঁ ছেইম কালাৰ হয় এইটো ডিজাইন আহিছে এই ডিজাইনটোত চাওক এইটো এনেকৈ ফুলৰ ডিজাইন কৰা আছে এইটো গ্ৰীণত আহিছে যিসকলে গ্ৰীণ ভাল পায় সংগ্ৰহ কৰিব পাৰিব ৰিবি গাছেং জোৰা বহুতেই ৰিবি গাছেং জোৰা বিচাৰি আছিলে
মই যেতিয়া ইউটিউবত মানে ভিডিঅ' কৰিছিলোঁ ৰিবি গাছিং যোৰা দেখাবৰ কাৰণে বহুতেই ভিডিঅ' কৈ আছিলে মই ইউটিউবত গাছিং যোৰাবিলাক দেখাব পৰাই নাই আজি ফেচবুক লাইভতে দেখাইছোঁ আপোনালোকৰ পছন্দ হ'লে ল'ব পাৰিব এইটো দেখা পাইছে কিমান হেভি হয় আৰু গ্ৰীণ কালাৰটো চাওক ডাৰ্ক গ্ৰীণ হয় অলপ আৰু ডিজাইনটো এয়া দেখা পাইছে ইমান হেভিকে আছে দেখা পাইছে ওপৰলৈকে আছে একদম ডিজাইনটো বহুত ওপৰলৈকে আছে হেভি হয় আৰু এইটো চাওক এইটো ফুলৰ মানে ডিজাইন কৰা আছে এইটো এটা যথেষ্ট ধুনীয়া এইখন মেখেলাখন সাংঘাতিক ধুনীয়া হয় হেভি ডিজাইনত আপোনালোকে পাই যাব এয়া পুৰবী বৰঠাকু হাই বা গুড ইভিনিং পুৰবী লাইভটো শ্বেয়াৰ কৰি দিব আপোনালোকে এইখন মেখেলাখন দেখালোঁ এতিয়া দেখাই দিছোঁ ইয়াৰে চাদৰখন এই পদ্মিনী পিয়ৰ পদ্মিনী যিহেতু হয় আপোনালোকে যিকোনো সময়ত পিন্ধিব পাৰিব গৰম বুলি নহয় পদ্মিনী যোৰাবিলাক গৰম ঠাণ্ডা দুইটা ছিজনতে পিন্ধিব পাৰি এইখন আহিব চাদৰ দেখা পাইছে চাদৰৰ আচলটো ইমান হেভি চাওক ইমান হেভিকে বনোৱা আছে এয়া দেখা পাইছে বহুত হেভি হয় যিবিলাক 2200ত পায় এই বস্তুটো সৰু থাকে ডিজাইনটো মই বুজাই দিছোঁ আগতেও কৈছোঁ এয়া দেখা পাইছে কিমান হেভি দেখা পাইছে চাদৰৰ আচলটো চাওক কিমান হেভিকে কৰা আছে আৰু লগত থাকিব এইটো ব্লাউজৰ পিচ স্লিপছত এনেকৈ এটা পাৰি আহিব আৰু চাদৰৰ মাজভাগটো গমেই পাইছে আৰু এইটো ডিজাইনটো এনেকুৱা থাকিব ৰিবি গাছিং বুলি ক'লে এইটো ডিজাইন থাকে আৰু এনেকুৱা হ'ব বহুত ধুনীয়া যোৰা হয় ভাল লাগিছে যদি স্ক্ৰীনশ্বট আপোনালোকে ৰাখি দিব মাত্ৰ আপোনালোকে 2500 টকাতে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব শিপিং ফ্ৰী পাব যদি অনলাইন পেমেণ্ট কৰি লয় বহুত ধুনীয়া লাগিছে কৰবী মাইনা থেংক ইউ বেষ্ট কালেকশ্যন বেষ্ট প্ৰাইচ থেংক ইউ সকলোকে ধন্যবাদ জনাইছোঁ নেক্সট মই ব্লেকত দেখাইছোঁ দেই এটা সাংঘাতিক ধুনীয়া হয় এইটো ব্লেকত চাওক ব্লেকত আহিছে এইটো সাংঘাতিক ধুনীয়া এই ডিজাইনটো চাওক আৰু গোটেইখিনি ৰিবি হেভিতে আছে হেভি ডিজাইনত কাম কৰা আছে মই খুলি দেখাই দি আছোঁ এই ব্লেকযোৰ ইমান মৰম লাগে নহয় এয়া চাওক যথেষ্ট মৰম লগা আৰু সূতা আপোনালোকে নিশ্চিন্ত থাকক পিয়ৰ পদ্মিনীতে পাব আমি নিজে সূতা দি পেলাই বোৱাওঁ পিয়ৰ পদ্মিনীত পাই যাব এয়া দেখা পাইছে এইটো ব্লেকটো ইমান মৰম লগা এই ডিজাইনটো চাওক এনেকুৱা হ'ব ব্লেকত গ্ৰীণ য়েল্লো হোৱাইট এনেকৈ ডিজাইন কৰা আছে এই ডিজাইনটো চাওক স্পেচিয়েলি মেখেলাৰ তলপাতাৰ ডিজাইনটো চাওক ইমান মৰম লগা নহয় এয়া যথেষ্ট ধুনীয়া আৰু মেখেলাখন চাওকচোন ওপৰলৈকে এনেকৈ এইটো ওপৰতো এনেকৈ ডিজাইন কৰা আছে এইখন আহিব মেখেলা সাংঘাতিক ধুনীয়া হয় বহল আহল পাব দেই ওখ যিমান শকত হ'লেও একো অসুবিধা নাপাব বহুত বহল আহল এইটো আহিব ইয়াৰে ব্লাউজ পিচ চিম্পল থাকিব স্লিপছত এনেকৈ এটা পাৰি থাকিব আৰু চাদৰখন আহিব এইখন আহিব ইয়াৰে চাদৰ আচলটো কিমান হেভি এইটো আহিব চাদৰৰ আচলটো আৰু গোটেই চাদৰখনৰ মাজভাগটো এনেকৈ ডিজাইন থাকিব বডি পাৰ্টটোত এনেকুৱা হ'ব ব্লেক কালাৰ ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব মাত্ৰ 2500 টকাত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব শিপিংটোতো আপোনালোকে ফ্ৰীয়ে পাব আমি কাপোৰবিলাক DTDC কুৰিয়াৰত পঠাওঁ এয়া বিউটিফুল কালেকশ্যন পুৰবী বৰঠাকু থেংক ইউ মীনাক্ষী পৰাগে লিখিছে হাই বা হাই নমিতা দেৱী লভ লাইক দি আছোঁ বা থেংক ইউ মীনাক্ষী নমিতা দেৱী পাৰফেক্ট কালেকশ্যন থেংক ইউ এইযোৰ দেখা পালে ব্লেক দেখালোঁ আৰু আপোনালোকে কমেণ্ট কৰিব যদি বেলেগ কিবা কাপোৰ চাবলৈ মন কৰে আপোনালোকে কমেণ্ট কৰিব মই ৰিবি যোৰাখিনি দেখাই লৈছোঁ নেক্সট মই ব্লেকত আৰু এটা দেখাই দিছোঁ চেম ডিজাইন নিচাওঁ চেম ন নেক্সট মই ৰেডত আৰু এটা দেখাই দিছোঁ এইটো অৰেঞ্জ টাইপৰ দেখা পাব পাৰে এইটো ৰেডতে আছে ৰিবি গাছিং যোৰা ডিজাইনটো এইটো আহিব বহুতখিনি আছে ডিজাইনবিলাক অকণমান বেলেগ হয় প্ৰত্যেকৰে আপোনালোকে যিটোৱে পচন্দ হয় ল'ব পাৰে এইটো কেমেৰাত অৰেঞ্জ টাইপৰ আহিছে কিন্তু অৰেঞ্জ নহয় এইটো ৰেড কালাৰ হয় যিটো ব্লাড ৰেড হয় সেইটো কালাৰ হয় এইখন আহিব ইয়াৰে মেখেলাখন এইখন আহিব ইয়াৰে মেখেলা চাওক এনেকুৱা হ'ব এই ডিজাইনটো চাওক তলৰ ডিজাইনটো এনেকৈ ফুলৰ কাম কৰা আছে খুব ধুনীয়া হয় এইটো আহিব তলৰ ডিজাইন এইখন মেখেলা ওপৰলৈকে এনেকৈ এইটো ডিজাইন মৰা আছে এইখন আহিব মেখেলাখন এয়া আৰু লগতে এইটো ব্লাউজ পিচ নহয় মই দেখাই আছোঁ এইটো আহিব ব্লাউজ পিচ চিম্পুলত আহিব ব্লাউজ পিচটো এনেকুৱা এটা লাইন থাকিব হাতৰ স্লিপছৰ কাৰণে এইটো মই পিন্ধি আছোঁ এনেকৈ পৰিব হাতত
আৰু এতিয়া মই দেখাই দিছোঁ চাদৰখন এইখন আহিব ইয়াৰে চাদৰ এইটো আহিব চাদৰৰ আঁচলটো খুব ধুনীয়া আৰু গোটেই চাদৰখনৰ বডি পাৰ্টটোত এনেকুৱা ডিজাইন থাকিব এনেকুৱা হ'ব ৰিবি গাচিং জোৰা ভাল লাগিলে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব হেভি হয় ডিজাইনবিলাক যথেষ্ট হেভি হয় আপোনালোকে 2500 ৰুপিজত সংগ্ৰহ কৰিব পাৰিব নেক্সট মই আৰু এটা দেখাইছোঁ এইটো এটা আছে এইটো ৰেড এইটো ব্লাড ৰেড নহয় কেমেৰাত অৰেঞ্জ টাইপৰে লাগিছে এইটো অলপ মানে একেবাৰে যিটো কাঢ়া ৰেড সেইটো নহয় এইটো চাওক এনেকুৱা হ'ব এই ডিজাইনটো অকণমান বেলেগ হয় এইটো দেখা পাইছে এনেকুৱা হ'ব ডিজাইনটো মই খুলি দেখাই দি আছোঁ এইখন আহিব ইয়াৰে মেখেলা মই ৰিবি জোৰাখিনি দেখাই লৈছোঁ তাৰ পৰা মাছৰাইজত দেখাম আপোনালোকে সকলোৱে থাকিব বুলি লাইভটোত আশা ৰাখিলোঁ আৰু সকলোৱে লাইভটো প্লিজ শ্বেয়াৰ কৰি যাব আৰু আজিৰ ওপৰত ডিপেণ্ড কৰিয়ে প্ৰাইচটো দিয়া হৈছে যিগৰাকীয়ে সৰ্বাধিক শ্বেয়াৰ কৰিব তেওঁকে আমাৰ ফালৰ পৰা এটা প্ৰাইজ দিয়া হ'ব গতিকে আপোনালোকে শ্বেয়াৰ কৰি যাব লাইভটো এইখন আহিব মেখেলা এইটো ডিজাইনটো অলপ বেলেগ হয় এয়া দেখা পাইছে এই ডিজাইনটো চাওক ওচৰৰ পৰা দেখাই দিছোঁ এনেকুৱা হ'ব এইখন আহিব মেখেলাখন এইটো ওপৰলৈকে এনেকৈ ডিজাইন থাকিব আৰু এইটো আহিব ব্লাউজৰ পিচ স্লিভছত এনেকৈ এটা ডিজাইন থাকিব এতিয়া মই চাদৰখন দেখাই দিছোঁ এইখন আহিব ইয়াৰে চাদৰৰ আঁচলটো এনেকুৱা হ'ব এইটো ডিজাইনত খুব ধুনীয়া লাগিছে এই ডিজাইনটো আৰু গোটেই চাদৰখনৰ বডি পাৰ্টটোত এনেকৈ ঘনকৈ এনেকৈ মানে ডিজাইন কৰা আছে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি দিব আপোনালোকে প্ৰাইচ মাত্ৰ 2500 টকাত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব মীনাক্ষীয়ে লিখিছে শ্বেয়াৰ কৰিছোঁ বা থেংক ইউ পুৰবী বৰ্তাকো শ্বেয়াৰ কম্পিটিশ্যন ৰাখিছা বা হয় শ্বেয়াৰ কম্পিটিশ্যন ৰখা হৈছে কৰবী মাইনাই কৈছে ৰিজনেবল প্ৰাইচ থেংক ইউ এইযোৰ দেখালোঁ নেক্সট মই আৰু এযোৰ দেখাওঁ ৰেডত এইযোৰো ডিজাইনটো সাংঘাতিক ধুনীয়া এইযোৰ চাওক এইযোৰ ৰেডেই হয় দেই এইটো ব্লাড ৰেড হয় এইযোৰৰ ডিজাইনটো চাওক এই ডিজাইনটো কিমান মৰম লগা আপোনালোকে দেখা পাইছে একেবাৰে ওচৰৰ পৰা মই দেখাই দিছোঁ এইটো আহিব ইয়াৰে ডিজাইন ব্লাড ৰেড হয় যথেষ্ট ধুনীয়া এইটো এই ডিজাইনটো খুব মৰম লাগিছে মই খুলি দেখাই দি আছোঁ কাপোৰযোৰ স্ক্ৰীনশ্বট ৰাখি দিব আপোনালোকে ব্লাড ৰেডত হয় দেই এইটো ইয়াৰে প্ৰথম মেখেলাখন মই দেখাই দিছোঁ এইযোৰ খুব ধুনীয়া হয় এইযোৰ চাওক খুব ধুনীয়া এইখন মেখেলাখন তলৰ ডিজাইনটো দেখা পাইছে ইমান মৰম লগা এই ডিজাইনটো বেছি ভাল লাগিছে এইটো আহিব তলৰ ডিজাইন আৰু ওপৰলৈকে বহুত ওপৰলৈকে আছে ডিজাইন দেখা পাইছে আৰু মাজত এইটো বুটাৰ কাম আছে এয়া এনেকুৱা বুটা কাম আছে মাজত ওপৰলৈকে এনেকৈ ডিজাইন কৰা আছে এইখন মেখেলাখন হ'ব আৰু ইয়াৰে লগত ব্লাউজ পিচ থাকিব ব্লাউজ পিচটো বাৰু চিম্পলতে আহিব মই চাদৰখন দেখাই দিছোঁ নমিতা ৰাজখোৱা গগৈ প্ৰতিযোৰ কাপোৰে বহুত ধুনীয়া থেংক ইউ নমিতা মাইণ্ড ব্লয়িং কালেকশ্যন থেংক ইউ এইখন আহিব ইয়াৰে চাদৰখন সাংঘাতিক ধুনীয়া এইটো আহিব চাদৰৰ আঁচলটো আৰু এই চাদৰখনৰ ডিজাইনটো চাওক গোটেই চাদৰখনত এনেকৈ লাইন থকাৰ উপৰিও গোটেই চাদৰখনৰ আপোনালোকে ধৰিব পাৰিছেনে মাজভাগত বুটাৰ কাম কৰা হৈছে যথেষ্ট ধুনীয়াকৈ এনেকৈ বুটাৰ কামবিলাক আছে দেখা পাইছে কিমান হেভি এটা ডিজাইনত বনোৱা হৈছে গতিকে আপোনালোকে যথেষ্ট কমত পাই আছে আৰু মই সদায় চেষ্টা কৰি আহিছোঁ ৰিজনেবল প্ৰাইজত দিবৰ কাৰণে গতিকে আপোনালোকে নাভাবিব দামটো বেছি হৈছে বুলি যদি ভাল লাগিছে আপোনালোকে সংগ্ৰহ কৰক আৰু পিয়ৰ পদ্মিনী সূতাত পাব এইযোৰ খুব ধুনীয়া ৰেডত আপোনালোকৰ যদি পচন্দ হৈছে সংগ্ৰহ কৰিব এনেকুৱা হ'ব বুটাবিলাক চাওক ইমান ধুনীয়া লাগিছে বুটাবিলাক থকাৰ কাৰণে এনেকুৱা 2500 ৰুপিজত আপোনালোকে পাব মামুন বৰাই লিখিছে নাইচ কালেকশ্যন থেংক ইউ ৰবি বৰঠাকো বিউটিফুল কালেকশ্যন থেংক ইউ সকলোকে ধন্যবাদ জনাইছোঁ নেক্সট লৈ আহিছোঁ ব্লু কালাৰত লৈ আহিছোঁ ৰয়েল ব্লু কালাৰৰ এইটো ডিজাইন আছে চাওক প্ৰত্যেকৰে ডিজাইনবিলাক অকণমান বেলেগ এইটো এই ডিজাইনটো নিশ্চয় ধৰিব পাৰিছে ব্লু কালাৰ ৰয়েল ব্লু কালাৰ যিসকলে ভাল পায় ৰয়েল ব্লু আপোনালোকে সংগ্ৰহ কৰিব পাৰিব এয়া ইয়াৰে প্ৰথম মই মেখেলা দেখাইছোঁ যথেষ্ট ধুনীয়া হয়
আৰু ৰয়েল ব্লু কালাৰটো সাংঘাতিক ভাল লাগে মোৰ মানে ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে নাজানো যথেষ্ট ভাল লাগে এইটো চাওক এই ডিজাইনটো চাওক যথেষ্ট হেভি হয় মই কৈছে হেভি কাৰণে প্ৰাইচটো অকণমান বেছি এইটো আহিব মেখেলা তলৰ ডিজাইনটো এনেকুৱা হ'ব যথেষ্ট ধুনীয়া এই ডিজাইনটো এনেকুৱা হ'ব তলৰ ডিজাইন ওপৰলৈকে এনেকৈ থাকিব চাওক দুটা লাইন আছে ওপৰলৈকে এইখন মেখেলা দেখিছে কিমান ওপৰলৈকে পৰিব ডিজাইনটো এইখন আহিব মেখেলাখন ৰয়েল ব্লু কালাৰ নেক্সট আহিব ব্লাউজ পিচ সিম্পল নেক্সট মই দেখাই দিছোঁ চাদৰখন এইখন আহিব চাদৰ আচলটো এনেকুৱা হ'ব আৰু গোটেই চাদৰখনৰ মাজভাগত এনেকৈ ডিজাইন থাকিব ইয়াতে বুটা নাই আগত মই এযোৰ দেখাইছিলোঁ যে ৰেড কালাৰ সেইযোৰত বুটা আছে এইযোৰত কিন্তু বুটা নাই দেই এনেকুৱা হ'ব স্ক্ৰীনশ্বট লৈ ল'ব ভাল লাগিলে প্ৰাইচ মাত্ৰ 2500 ৰুপিজ লগতে শ্বিপিংটোতো আপোনালোকে ফ্ৰীয়ে পাব DTDC কোৰিয়াত জানেই আপোনালোকে শ্বিপিং চাৰ্জটো বেছি লয় গতিকে আপোনালোকৰ যথেষ্ট কম খৰচতে আপোনালোকে নিজৰ ঘৰৰ এড্ৰেছত এযোৰ ধুনীয়া কাপোৰ সংগ্ৰহ কৰিব পাৰিব গতিকে আশা ৰাখিছোঁ আপোনালোকে সংগ্ৰহ কৰিব যদি ভাল পাইছে নেক্সট আৰু ৰিভি জোৰা প্ৰায় বহুতখিনি দেখাইছোৱে এইটো এটা দেখাই দিছোঁ এইটো এটা অলপ বেলেগ ডিজাইনৰ আছে এইটো এটা গ্ৰীণত আছে দেই এইটো এটা ডিজাইন বেলেগ প্ৰত্যেকটো ডিজাইনে ভাল লাগে ইয়াৰ চাওক এই ডিজাইনটো চাওক এইটো ডিজাইনো খুব ভাল লাগিছে গ্ৰীণত আছে মই যিটো পিন্ধি আছোঁ সেম কালাৰ হয় ব্লাউজ পিচ এইবিলাকৰ চিম্পলে থাকে আৰু সাইড পাৰি নাথাকে আপোনালোকে এইটো দেখা পাইছে কাখলৈকে এইটো বস্তু থাকে যে সেইকাৰণে সাইড পাৰি নাথাকে এইটো ব্লাউজ পিচ আহিব আৰু ইয়াৰে মেখেলাখন হ'ব এইখন গৰম যথেষ্ট পৰিছে এয়া এইখন মেখেলা তলৰ ডিজাইনটো এনেকুৱা আহিব আৰু চাদৰখন হ'ব এইখন আহিব চাদৰ আচলটো এনেকুৱা হ'ব এই ডিজাইনটো ধৰিব পাৰিছে মই ওচৰৰ পৰা দেখাইছোঁ আৰু চাদৰৰ বডি পাৰ্টত এনেকৈ ডিজাইন থাকিব মাত্ৰ 25ত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব নিজৰ ঘৰৰ এড্ৰেছত লিখিছে হিমামণি শইকীয়াই লিখিছে কিমান প্ৰাইচ ৰেটযোৰ সেম প্ৰাইচ ৰিভিজোৰা গোটেই যিমানখিনি মই দেখুৱাই গৈছোঁ সেম প্ৰাইচ হয় 2500 ৰুপিজত আপোনালোকে পাই যাব নমিতা দেৱীয়ে লিখিছে বা লাইক দি আছোঁ থেংক ইউ ইমান গৰমৰ মাজতো যে এইকণ সময় উলিয়াইছে আপোনালোকে মোৰ লাইভটো চাবৰ কাৰণে তাতে আজি 5 মাহৰ পিছত মই আহিছোঁ লাইভত কাপোৰ দেখুৱাইছোঁ গতিকে বেছি সময় নকৰোঁ আপোনালোকৰ সময়ো বেছি নলওঁ আৰু অলপ কাপোৰ দেখুৱাই মই লাইভটো সামৰিম আপোনালোক অনুগ্ৰহ কৰি লাইভটোত থাকিব এইযোৰ চাওক এইযোৰৰ ডিজাইনটো খুব ধুনীয়া হয় গ্ৰীণ হয় এইযোৰ প্ৰতিযোৰৰ ডিজাইনটোৱে বেলেগ হয় আৰু প্ৰতিযোৰে ধুনীয়া ব্লাউজ পিচ চিম্পল আহিব মই জল্দি দেখাই গৈছোঁ আপোনালোকেও অশান্তি পাইছে গৰমত আৰু এইখন আহিব মেখেলাখন সাংঘাতিক ধুনীয়া চাওক এয়া ডিজাইন এনেকুৱা হ'ব গোটেইবিলাক পিয়ৰ পদ্মিনী সূতাৰ দেই অকণমানো মিক্স নাই পিয়ৰ একদম পিয়ৰ এইখন আহিব চাদৰ আঁচলটো এয়া গোটেই চাদৰখনত এনেকৈ লাইনকৈ ডিজাইন থাকিব এনেকুৱা হ'ব প্ৰাইচ মাত্ৰ 2500 টকা নেক্সট আৰু এইটো ডিজাইন দেখালো নিব এইটো সেম নেকি ৰিভিজোৰা অলৰেডি দেখাইছোঁ বহুতখিনি আপোনালোকে কিবা চাব বিচাৰিলে মোক মানে কমেণ্ট কৰিব নেক্সট মই মাৰ্চাৰাইজত লৈ আহিছোঁ যিহেতু এতিয়া গৰম হয় গৰমত মাৰ্চাৰাইজ সূতাৰ কাপোৰ পিন্ধিবৰ কাৰণে খুব ভাল হয় এইটো যোৰা আহিছে মাৰ্চাৰাইজ সূতাত মানে গোল এনেকৈ বুটাৰ কাম আছে উইথ এনেকৈ তামা গুণা ব্যৱহাৰ কৰা আছে এইটো খুব ধুনীয়া হয় মেহেন্দি গ্ৰীণ কালাৰ এইটো মাৰ্চাৰাইজ সূতাত আহিছে দেই এইটো গৰমত পিন্ধাৰ কাৰণে খুব ভাল হয় কৰবী মাইনা এমেজিং থেংক ইউ নমিতা বেষ্ট ডিজাইন এণ্ড বেষ্ট প্ৰাইচ থেংক ইউ ৰশ্মি ৰেখা লিখিছে হাই বা গুড ইভিনিং ৰশ্মি জাষ্ট ৱাও থেংক ইউ এইটো মই খুলি দেখাই দি আছোঁ একদম কোমল হয় সফ্ট মাৰ্চাৰাইজ সূতা হয় আপোনালোকে পিন্ধিছেই চাগে মাৰ্চাৰাইজ সূতাৰ কাপোৰ পিন্ধিছে যদি আপোনালোকে গমেই পাব এইখন মেখেলা হ'ব মানে ওপৰলৈকে এনেকৈ বুটাৰ কাম থাকিব মেহেন্দি গ্ৰীণ কালাৰ হয় এইটো চাওক এনেকুৱা হ'ব আৰু আপোনালোকে দেখা পাইছে এইটো সূতাটো কেনেকুৱা হ'ব পাৰে এয়া এইখন আহিব মেখেলাখন
আৰু এই সাইড পাৰি কিটা হৈছে এইকিটা সাইড পাৰি কিটা এইকিটা হ'ব ব্লাউজ পিসটো সিম্পল আহিব স্লিভছত এনেকৈ এটা পটি থাকিব আৰু এতিয়া মই চাদৰখন দেখাই দিছো এইখন আহিব ইয়াৰে চাদৰ এইটো আহিব চাদৰৰ আঁচলটো এইটো কফি কালাৰ ফুটাই চাদৰৰ কাম ফুলৰ কামখিনি কৰা আছে আৰু গোটেই চাদৰখনৰ বডি পাৰ্টটো চাও এনেকৈ ঘন ঘনকৈ বুটাৰ কাম থাকিব মাছৰাইজ সূতাৰ জোৰা হয় এয়া গৰমত পিন্ধাৰ কাৰণে একদম পাৰফেক্ট হয় মাছৰাইজ সূতাটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব এই জোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1700 रुपीस 1700 টকাত আপোনালোকে পাই আছে আগতে মই 1800 টকাত সেল কৰিছিলো আপোনালোকে আজি 1700 টকাতে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰে কালাৰ আছে মই কালাৰখিনি দেখাই দিছো বাকি গোটেইখিনি সেম হয় ডিজাইন এটা কালাৰ আছে কফি চকলেট টাইপৰ এটো সেম হয় বাকিখিনি ডিজাইন সেম যেটো আপোনালোকৰ ভাল লাগে সংগ্ৰহ কৰিব পাৰিব মাৰ্ক কৰি মোক দিলেই হ'ল এটা কালাৰ নিশ্চয় ধৰিব পাৰিছে খুলি নেদেখাও আৰু যেহেতু সেম হয় ডিজাইন আপোনালোকে প্লিজ লাইভটো শেয়াৰ কৰি দিব আৰু শেয়াৰ কৰি স্ক্ৰিনশ্বট বিলাক পঠাব মিনাক্ষী পৰাকে লিখিছে বিউটিফুল কালেকশন থ্যাংক ইউ কেতিয়া লাইভ শেয়াৰ কৰিব লাগিব হয় এতিয়া চলি থকা লাইভটো আপোনালোকে শেয়াৰ কৰিব গ্ৰুপত সৰ্বাধিক যিগৰাকীয়ে শেয়াৰ কৰে তাকে তেওঁকে উইনাৰ হিচাপে ঘোষণা কৰা হ'ব মাত্ৰ আজিৰ কাৰণে সাৰপ্ৰাইজ গিফট এটা দিয়া হ'ব মই নেক্সট যেতিয়া লাইভ আহিম আপোনালোকক জনাই দিম নেক্সট মই লাইভ কেতিয়া আহিম আপোনালোকক আগতীয়াকৈ মেছেজ দি দিম মোৰ পেজত মেছেজ দি দিম আপোনালোকে পাই যাব আপোনালোকে মানে স্ক্ৰিনশ্বট ল'ব যেটো ভাল লাগে হেতে ল'ব পাৰিব এটা কালাৰ দেখালো খুব ধুনিয়া হয় মাছৰাইজ সূতা 1700 টকাত পাব টু সেম কালাৰ নেক্সট দেখাইছো এটো আছে নেভি ব্লু যি সকলে নেভি ব্লু ভাল পায় সংগ্ৰহ কৰিব পাৰিব মাছৰাইজ সূতাৰ জোৰা হয় এটো আছে নেভি ব্লু সেম হ'ব বুটাৰ ডিজাইন সেম থাকিব গোটেইখিনি একে হয় হেকাৰণে মই খুলি দেখুৱা নাই যেটো নেভি ব্লু জুনে নেভি ব্লু ভাল পায় সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1700 টকাত পাব আৰু শিপিংটো আপোনালোকে ফ্ৰীয়ে পাব বিউটি দ্বাৰা নাথে লিখিছে নাইস কালেকশন থ্যাংক ইউ লাভলি কালেকশন থ্যাংক ইউ এয়া এটা কালাৰ আছিল নেক্সট আৰু কালাৰ ইয়াৰ কালাৰ কি আছে আৰু সেন্টাৰ এটা কালাৰ আছে এটো সাংঘাতিক ধুনিয়া হয় কালাৰ গুটেই কিটা গৰমত পিন্ধাৰ কাৰণে পাৰফেক্ট আৰু যেহেতু মাছৰাইজত হয় আপোনালোকে পিন্ধি খুব ভাল পাব এটা কালাৰ আছে আপোনালোকৰ ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 1700 টকাত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ইয়াৰ কালাৰ আছে নি এয়া এখিনি কাপোৰে দেখুৱালো যদি আপোনালোকে আৰু কিবা চাবলৈ মন কৰে আপোনালোকে কমেন্টত মোক জনাওক মই দেখাই দিম যদি अवेलेबल থাকে বৰ্তমান মই আজি এইখিনি দেখাম বুলি উলিয়াই লৈছিলো এইখিনি দেখুৱালো আপোনালোকে নিশ্চয় ভালে পাইছে সাকে আৰু যদি ভাল পাইছে আপোনালোকে নিশ্চয় সংগ্ৰহ কৰিবই যদি আপোনালোকৰ প্ৰয়োজন হৈ আছে মমি চন্দ্ৰ বৰুৱা মি নাইস কালেকশন থ্যাংক ইউ নমিতা দেৱী লিখিছে ভেৰি বিউটিফুল পিকচাৰ থ্যাংক ইউ কিবা যদি কাৰবাৰ চাবলগীয়া আছে আপোনালোকে জনাব কালেকশন সকলোখিনি কালেকশন अवेलेबल আছে মিসিং জোৰাবিলাক अवेलेबल আছে মিসিং নুনি জোৰাবিলাক अवेलेबल আছে খাদি কটনৰ अवेलेबल আছে আৰু সেমি নুনিত अवेलेबल আছে কেঁচা পাটৰ अवेलेबल আছে টছৰ अवेलेबल আছে গুটেইখিনি আছে মিহি টছত अवेलेबल আছে গুটেইখিনি আছে আপোনালোকৰ যদি কিবা চাবলগীয়া আছে তেন্তে কমেন্ট কৰি জনাব আহক পাৰিব এনেকৈ হ'ব এতিয়া কাৰোবাৰ কিবা চাবলগীয়া থাকিলে জনাই দিব নহলে লাইভটো মই আজি ইমানতে সামৰো বুলি ভাবিছো আজি যেহেতু বেছি দেৰি নকৰো আহিবা মোটা আহিবা মই পাৰিলা নাই নমিতা দেৱী লিখিছে ভেৰি বিউটিফুল পিকচাৰ থ্যাংক ইউ নমিতা লাইভটো বহুত ভাল লাগিছে থ্যাংক ইউ এমেজিং কালেকশন থ্যাংক ইউ মিনাক্ষী পৰাগা লিখিছে শেয়াৰ স্ক্ৰিনশ্বট বোৰ দিব লাগিব নিমা হয় মোৰ হোৱাটসঅ্যাপ নাম্বাৰ যেটো দিয়া আছে তাতে দিলেই হ'ল পৰবি মাইনে লিখিছে ওয়াও থ্যাংক ইউ আপোনালোকে
আশা কৰিছোঁ ভালেই পালে চাই আৰু নেক্সট মই কেতিয়া লাইভ আহিম মই কৈছোঁৱেই মই পেজত মানে মেছেজ দি দিম সদায়তো আহিব নোৱাৰোৱেই চাওঁ কেতিয়া আহোঁ মমি চুতীয়া লিখিছে ৱণ্ডাৰফুল নমিতা দেৱী লাভ লাইক দিছোঁ থেংক ইউ লিপিকা মিশ্ৰা হাই আজি প্ৰথম চাইছোঁ হয় হয় থেংক ইউ ৰবি বৰঠাকো অল ক্লিয়াৰ বেষ্ট থেংক ইউ লিপিকা মিৰ্জা মাছ ৰাইজ দেখাব হয় মাছ ৰাইজে দেখাই আছিলোঁ মই লাষ্ট কেইদিনমান দেখালোঁ মাছ ৰাইজত আৰু মাছ ৰাইজত মই পাছত লৈ আহিম আপোনালোকে মোৰ লগত থাকিব সহযোগ কৰিব পেজটো যিসকলে ফ'ল' কৰা নাই ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব যিটো চেনেল হয় সোণমণি চিল্ক এম্পোৰিয়াম ছেম নামতে আছে আপোনালোকে ইউটিউবত গৈও মোৰ ভিডিঅ'বিলাক চাব পাৰিব তাতো মই ভিডিঅ' দিয়ে থাকোঁ আপোনালোকে চাৰ্চ কৰিলে পাই যাব আশা কৰিছোঁ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিলৈ আহিছোঁ তেন্তে সকলোকে পুনৰ লগ পাম সকলোৱে ভালেই থাকক কুশলে থাকক তাৰে কামনা কৰিছোঁ ধন্যবাদ